Hello guys, welcome back. আমি লাষ্ট টাইম সাইন আৰু কছৰ ইনক্ৰিজিং আৰু ডিক্ৰিজিং চাইছিলোঁ যে কোন কোৱাড্ৰেণ্টত সাইন কেনেকৈ ইনক্ৰিজ কৰে আৰু ক'ত ডিক্ৰিজ কৰে। আজি আমি টেনৰ কাৰণে চাম যে টেন ক'ত ইনক্ৰিজ কৰিছে আৰু টেন ক'ত ডিক্ৰিজ কৰিছে। ঠিক আছে, চ' ডাইৰেক্টলি আমি ষ্টাৰ্ট দিওঁ। আৰু এটা কথা, এই ভিডিঅ'টো তোমাৰ দেখাৰ আগতে অলপ বেছিক আইডিয়াছবিলাক থাকিব লাগিব, যেনেকৈ টেনৰ ক'ত কি ভেলুটো হয়, প্লাছ ASTC rules and different quadrature বা quadrantত কেনেকুৱা এংগেলছ টেনে ফৰ্ম কৰে সেই ফৰ্মুলাবিলাকো তোমাক জানিব লাগিব। যদি এসব নাজানা তুমি আমাৰ চেনেলত যোৱা, তাত ভালকৈ আমি ভিডিঅ' বনাই থৈছোঁ, তুমি ভিডিঅ'বিলাক চোৱা, তাৰপিছত এই ভিডিঅ'টোত আহা, তোমাৰ মজা লাগিব যাব দেই। তো চোৱা, লেটছ বিগিন। চ' আমি টেনৰ কাৰণে 4টা কোৱাড্ৰেণ্টত এনালাইজ কৰিম যে কেনেকুৱা ভেলুত কেনেকুৱা কি হৈ আছে, টেনে কেনেকুৱা কি কৰি আছে। চ' চোৱা, ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আমি 0ৰ পৰা π/2 যাওঁ, থিটাৰ ভেলু 0ৰ পৰা π/2 যায়। ছেকেণ্ড কোৱাড্ৰেণ্টত π/2ৰ পৰা পাইত যায়। থাৰ্ড কোৱাড্ৰেণ্টত পাইৰ পৰা 3π/2 যায়, আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত 3π/2 টো টুৱাইচ পাই যায়। চ' আমি জানো যে টেন থিটা যদি থিটা 0ৰ পৰা π/2 যায়, তেতিয়াহ'লে আমি ফাৰ্ষ্ট টেনৰ 0ৰ ভেলুটো ওলাম, এণ্ড আমি জানো টেন 0 ইজ 0, এণ্ড টেন π/2 আমাৰ ইনফিনিটি ওলাই আহে। ক্লিয়াৰ? চ' টেন থিটাত যদি থিটা 0ৰ পৰা π/2 যায়, তেতিয়াহ'লে টেন থিটা 0ৰ পৰা ক'ত গৈ আছে? প্লাছ ইনফিনিটিলৈকে গৈ আছে, মানে বহুত ডাঙৰলৈকে গৈ আছে। চ' ক্লিয়াৰলি ফাৰ্ষ্ট কোৱাড্ৰেণ্টত 0ৰ পৰা ইনফিনিটিলৈকে গৈ আছে, তেতিয়াহ'লে কি হ'ব এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত? ইনক্ৰিজ হৈ আছে। একদম ইজি, একো হাৰ্ড নাই, জাষ্ট ক্লাছ 9-10ৰ ফৰ্মুলা লগালোঁ, টেন 0 0, টেন π/2 ইনফিনিটি। চ' ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আমাৰ কি হ'ল বস্তুটো? ইনক্ৰিজ কৰি আছে টেন। ক্লিয়াৰ? এতিয়া আমি ছেকেণ্ড কোৱাড্ৰেণ্টত আহোঁ। এতিয়া ছেকেণ্ড কোৱাড্ৰেণ্টত আকৌ π/2ৰ পৰা আমাৰ পাইলৈকে যাব। এণ্ড তুমি ক'বা যে ছাৰ টেন π/2 টো ইনফিনিটি হয়, এণ্ড আমি ইয়াত লিখিছোঁ যে টেন π/2ৰ ভেলু ইয়াত প্লাছ ইনফিনিটি পুট কৰিলোঁ, বাট ইয়াত এটা সৰু খেল আহি যায়। এইবাৰ আমি টেন π/2ৰ ভেলু মাইনাছ ইনফিনিটি ল'ম। এই তুমি ক'বা কেলে? এইটো কেলেটো বুজিবৰ কাৰণে তোমাৰ অলপ লিমিটছৰ কনচেপ্ট বুজিব লাগিব, এণ্ড লিমিটছ আমি পাছতকৈ কৰাম। এতিয়াৰ কাৰণে বুজি লোৱা, যেতিয়া ছেকেণ্ড কোৱাড্ৰেণ্টত থাকিব টেনৰ ভেলু মাইনাছ ইনফিনিটিত যাব। বা তুমি এইটোক এনেকৈও বুজিব পাৰা যে আমি যেতিয়া ASTC ৰুলটো লগাওঁ, থাৰ্ড কোৱাড্ৰেণ্ট আৰু ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আমাৰ টেনৰ ভেলু পজিটিভ হয়, এণ্ড ছেকেণ্ড কোৱাড্ৰেণ্ট আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত টেনৰ ভেলু নেগেটিভ হয়। এণ্ড একচুৱেলি ইয়াত আমি ছেকেণ্ড কোৱাড্ৰেণ্টৰ পৰা এনেকৈ তলত গৈ আছোঁ টু দ্য বৰ্ডাৰ অফ দ্য থাৰ্ড কোৱাড্ৰেণ্ট, ডেট ইজ পাইলৈকে। চ' ছেকেণ্ড কোৱাড্ৰেণ্টত π/2ৰ ভেলুটো কি হ'ব? নেগেটিভ হ'ব। তুমি এইটোক এনেকৈও বুজিব পাৰা, বাট একচুৱেলি ইয়াত লিমিটছৰ কনচেপ্ট লাগে, সেইটো আমি পাছতকৈ ক্লিয়াৰ কৰি দিম। চ' টেন π/2 আমাৰ ছেকেণ্ড কোৱাড্ৰেণ্টত মাইনাছ ইনফিনিটি হ'ব। কনফিউজ নকৰিবা, ফাৰ্ষ্ট কোৱাড্ৰেণ্টত প্লাছ ইনফিনিটি, ছেকেণ্ড কোৱাড্ৰেণ্টত মাইনাছ ইনফিনিটি। এণ্ড টেন পাইৰ ভেলু আমি ফৰ্মুলা লগাই ওলাব পাৰিম। টেন পাইক মই টেন পাই মাইনাছ 0 লিখিব পাৰোঁ, এণ্ড এইটোক মই টেন 0 কৰি দিব পাৰোঁ, এণ্ড অবভিয়াছলি দিছ উইল বিকাম 0। চ' আমাৰ ছেকেণ্ড কোৱাড্ৰেণ্টত টেন থিটা মাইনাছ ইনফিনিটি টু 0লৈ গৈ আছে, এণ্ড ইয়াতো আমাৰ ক্লিয়াৰলি ইনক্ৰিজ হৈ আছে, বিকজ নেগেটিভ ভেলুৰ পৰা বহুত সৰু এটা নেগেটিভ ভেলুৰ পৰা আমাৰ 0লৈকে আহি আছে। অ'কে, ক্লিয়াৰ? চ' ছেকেণ্ড কোৱাড্ৰেণ্টতো আমাৰ ইনক্ৰিজ কৰিলে। এতিয়া থাৰ্ড কোৱাড্ৰেণ্টত চোৱা, থাৰ্ড কোৱাড্ৰেণ্টত টেন পাইৰ ভেলু আমাৰ 0 হ'ব। অলপ আগতে আমি ওলালোঁ, টেন পাইৰ ভেলু আমাৰ 0 হ'ব। এণ্ড তুমি ক'বা যে ছাৰ তেতিয়াহ'লে ইয়াতো আকৌ কেলে প্লাছ মাইনাছৰ কথাটো নাহিলে? আৰে প্লাছ 0 তো 0ই হ'ব, মাইনাছ 0 তো 0ই হ'ব ন, সেইকাৰণে ভেলুটো চেঞ্জ নহ'ল, 0 তো 0ই থাকিলে। এণ্ড 3π/2 ভেলুটো আমি আকৌ তেনেকৈ ওলাই দিম। চ' 3π/2 মানে পাই প্লাছ π/2। অ'কে, ক্লিয়াৰ? এণ্ড এইটো আহিব আমাৰ থাৰ্ড কোৱাড্ৰেণ্টত। চ' ASTC লগালে থাৰ্ড কোৱাড্ৰেণ্টত টেন আমাৰ পজিটিভ আহে, চ' প্লাছ টেন π/2 আহিব, এণ্ড প্লাছ টেন π/2 ইজ প্লাছ ইনফিনিটি। চ' এই ভেলুটো আমাৰ প্লাছ ইনফিনিটিলৈকে যাব। চ' থাৰ্ড কোৱাড্ৰেণ্টত কি হ'ল? থাৰ্ড কোৱাড্ৰেণ্টত টেনৰ ভেলুটো 0ৰ পৰা প্লাছ ইনফিনিটি আহিলে। যদি এইবিলাক কেলকুলেশ্যন তুমি বুজি নাই পোৱা, আই ৰেকমেণ্ড যে তুমি আগৰ ভিডিঅ'বিলাক চোৱা, তেতিয়া এইবিলাক কেলকুলেশ্যন ক্লিয়াৰ হৈ যাব। চ' থাৰ্ড কোৱাড্ৰেণ্টত কি হ'ল? আকৌ ইনক্ৰিজেই কৰিলে, আকৌ ইনক্ৰিজ কৰিলে।
এতিয়া লাষ্টলি আমি ফ'ৰ্থ কোৱাড্ৰেণ্টটো চাওঁ এতিয়া আকৌ আমি 3 থিটা ইজ 10 থিটাৰ ভেলু 3π/2 পৰা টুৱাইচ পাই যাব আকৌ ইয়াত আকৌ কথা এটা আহি যাব যে tan 3/2 এইটো থাৰ্ড কোৱাড্ৰেণ্টটো পজিটিভ হ'ল বাট এতিয়া আমি ফ'ৰ্থ কোৱাড্ৰেণ্টত আহি গ'লো ফ'ৰ্থ কোৱাড্ৰেণ্টত টেনৰ ভেলু নেগেটিভ চ' এইটোৰ ভেলু মাইনাছ ইনফিনিটি হ'ব সেম ক্যালকুলেশন ইয়াত হ'ব অকল ইয়াত মাইনাছ আহি যাব কেলে বিকজ সেই আগৰ লজিকটোৱে লগোৱা যে ফ'ৰ্থ কোৱাড্ৰেণ্টত টেনৰ ভেলুটো নেগেটিভ হৈ যাব ওকে ASTC ৰুল মতে চ' এইটোৰ ভেলু আহিব মাইনাছ ইনফিনিটি এণ্ড লাষ্টলি আমি টেন টুৱাইচ পাইৰ ভেলু টুৱাইচ পাই মাইনাছ 0 বুলি লিখিব পাৰোঁ এণ্ড এইটোক আমি টেন 0 কৰি 0 বনাই দিব পাৰোঁ এণ্ড দিছ উইল বিকাম 0 এণ্ড তুমি ভালকে চাবই পাৰিছা যে টেন থিটাৰ ভেলু মাইনাছ ইনফিনিটিৰ পৰা 0 গৈ আছে একজেক্টলি ছেকেণ্ড কোৱাড্ৰেণ্টৰ নিচিনা হৈ আছে তো ইয়াতো ইনক্ৰিজ হৈ আছে চ' ক্লিয়াৰলি ফ'ৰ্থ কোৱাড্ৰেণ্টত আমাৰ আকৌ ইনক্ৰিজ হৈ গৈছে চ' তুমি এটা বস্তু চাব পাৰা যে চাৰিটা কোৱাড্ৰেণ্টতে আমাৰ টেনৰ ভেলুটো ইনক্ৰিজ কৰি আছে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত 0 পৰা ইনফিনিটিলৈকে গ'ল ছেকেণ্ড কোৱাড্ৰেণ্টত মাইনাছ ইনফিনিটিৰ 0লৈকে গ'ল থাৰ্ড কোৱাড্ৰেণ্টত 0লৈকে ইনফিনিটি গ'ল ফ'ৰ্থ কোৱাড্ৰেণ্টত মাইনাছ ইনফিনিটিলৈকে 0 গ'ল চ' অভাৰঅল থিটাৰ ভেলু যেতিয়া ইনক্ৰিজ কৰে টেনৰ ভেলু সদায় ইনক্ৰিজ কৰিব তো এইটোৱে আছিলে আমাৰ ইনক্ৰিজ আৰু ডিক্ৰিজ অফ টেন থিটা যদি ভিডিঅ'টো ভাল লাগিলে দেন এইটোক লাইক কৰিবা আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা নিজৰ লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবা আজিৰ কাৰণে ইমানে আমি আৰু ভিডিঅ' আনিম ষ্টে টিউন